हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। सो आजिर भिडिओत आमी जे एनसीईआरटी मैथमेटिक्स क्लास 11 द्वितीय अध्याय सम्बन्ध और फलनर एटा इम्पर्टेन्ट टपिक रिलेशनर विषय डिस्कास करिम। सो आरो आमी डिस्कास करिम जे डोमेन कोडोमेन और रेंज अर्थात आदि क्षेत्र सक्षेत्र और परिसर काक बोले आज आमी हेतु विषय डिस्कास करिम। सो प्रथमते चोवा जे रिलेशन काक बोले नाइबा रिलेशन माने कि चोवा इते रिलेशनर डेफिनेशन तो एनेকৈ दिया होइसे जे अरिक्त संगति एर परा जे अरिक्त संगति बी লৈ সম্পর্ক আর হল এ ক্রস বি কার্টেসীয় গুণফলটোৰ এটা উপসংগতি। সো এটা ডেফিনেশনটো কি দেওয়া হয়েছে যে অরিক্ত সংগতি এর পরা অরিক্ত সংগতি বি লৈ অরিক্ত সংগতি কাক বলে অর্থাৎ যেটো সংগতি খালি নহয় অর্থাৎ এ সংগতিত কিবা নহয় কিবা মৌল আছে আৰু বি সংগতিতো কিবা নহয় কিবা মৌল আছে। গতি মানে অরিক্ত সংগতি এর পরা অরিক্ত সংগতি বি লৈ সম্পর্ক আর2 হল এ ক্রস বি কার্টেসীয় গুণফলটোৰ এটা উপসংগতি। তারমানে অরিক্ত সংগতি এ লব লাগিব আর এটা অরিক্ত সংগতি হল বি আর এই দুটার মাজত এটা সম্পর্ক আর এই সম্পর্ক আরক যে এটা সম্পর্ক বুলি কোৱা হ'ব না বা রিলেশন বুলি কোৱা হ'ব যদি এই আরত থাকা প্রতিটো মৌল এ ক্রস বি এই কার্টেসীয় গুণফলত থাকে। তার মানে আরটো যদি এ ক্রস বির এটা উপসংগতি হয় উপসংগতি অর্থাৎ আমি এটু কব পাৰো যে আর ইজ এ সাবসেট অফ এ ক্রস বি। তার মানে অরিক্ত সংগতি এর পরা অরিক্ত সংগতি বি লৈ সম্পর্ক আর2 হল এ ক্রস বি এই কার্টেসীয় গুণফলটোৰ এটা উপসংগতি। সো যদি আর ইজ এ রিলেশন ফ্রম এ টু বি ইয়াক পঢ়া হ'ব এনেকৈ যে আর ইজ এ রিলেশন ফ্রম এ টু বি নাইবা এটুক আমি এনেকৈ পঢ়িব পাৰি যে আর ইজ ডিফাইন্ড ফ্রম এ টু বি অর্থাৎ সম্পর্ক আর এটা কৰ পৰা কলে ডিফাইন হৈ আছে যে এর পৰা বি লৈ ডিফাইন্ড হৈ আছে অর্থাৎ এ সংগতিৰ পৰা বি সংগতিৰ মাজত আর এটা সম্পর্ক আৰু এই সম্পর্কটো সোৱাৰ কেনেকৈ ডিফাইন কৰিছে যে আর ইকুয়াল টু এ কমা বি such that a related to b a to b লগত রিলেট হৈ আছে যত a belongs to a আৰু b belongs to b। তাৰ মানে a সংগতিৰ এটা মৌল হল a আৰু b সংগতিৰ এটা মৌল হল b অর্থাৎ এই স্মল a এই মৌলটো আহিব a সংগতিৰ পৰা আৰু স্মল b এই মৌলটো আহিব b সংগতিৰ পৰা অর্থাৎ r ইকুয়াল টু হল যে a কমা b এটো কি এটো এটা হল ক্রমিক যুগল। এটো এটা কিয় ক্রমিক যুগল কারণ ইয়াৰ প্রথম মৌলটো সোৱা a সংগতিৰ পৰা আহিছে সোৱা a belongs to a আৰু দ্বিতীয় মৌলটো b সংগতিৰ পৰা আহিছে গতি এটো হল এটা ক্রমিক যুগল। গতি r ইকুয়াল টু a কমা b such that a related to b a to b লগত রিলেট হৈ আছে a belongs to a আৰু b belongs to b এটো কি হ'ব এটো হ'ব a ক্রস b ৰ উপসংগতি। সোৱা এইখিনি কথা ইয়াতে মানে ম্যাথমেটিক্যালি এনেকৈ লিখা হৈছে যে সম্পর্ক আর2 কি সম্পর্ক আর2 হল যে অরিক্ত সংগতি এর পৰা অরিক্ত সংগতি বি লৈ সম্পর্ক আর2 হল যে a ক্রস b ৰ এটা উপসংগতি। সো এজ ফর এক্সাম্পল সে ধরা a ইকুয়াল টু আমাক দিয়া আছে যে 1 2 3 a ইকুয়াল টু আমাক দিয়া আছে 1 2 3 আর b ইকুয়াল টু কি দিয়া আছে ধরা b ইকুয়াল টু আমাক দিয়া আছে যে 5 and 6। এতিয়া যদি প্রথমতে আমি a ক্রস b টো উলিয়াও তেন্তে কি আহিব সো a ক্রস b এর লগত আমি b টো পূরণ কৰি দিম। সো এত কি আছে সো এত আছে 1 2 3 ক্রস কৰিব লাগে কাৰ লগত b লগত b আছে 5 and 6 এতে এই দুটা আমি ক্রস কৰি দিম। সো ক্রস কৰিলে কি আহিব প্ৰথমতে 1,5 তাৰপিছত কি আহিব 1,6 আৰু কি আহিব যে 2,5 2,6 এনেকৈ আহিব যে 2,5 2,6 আৰু কি আহিব যে 3,5 আৰু আহিব 3,6 গতি এইখিনি হ'ব a ক্রস b যত a মানে হল 1 2 3 আৰু b মানে হল 5,6। এতিয়া ধৰা আর এটা রিলেশন দিয়া আছে আৰু এই রিলেশনটো আমাক এনেকৈ ডিফাইন কৰা আছে যে a কমা b such that ধৰা এনেকৈ দিয়া আছে আমাক যে a less than b a to b তকৈ সৰু হ'ব লাগিব যত যে a belongs to a আৰু b belongs to b। তার মানে ইয়াতে আর এটা সম্পর্ক দিয়া আছে আৰু এই সম্পর্কটো কেনেকৈ ডিফাইন কৰা হৈছে যে a কমা b such that a less than b মানে a to b তকৈ সৰু হ'ব লাগিব যত a belongs to a আৰু b belongs to b। তার মানে a to কৰ পৰা আহিব a to আহিব এই a সংগতিৰ পৰা আৰু b to আহিব এই b সংগতিৰ পৰা। সো তেতিয়া হলে ইয়াতে আৰত কি কি আহিব ইয়াতে কি কি ক্রমিক যুগল আহিব নাইবা কি কি অর্ডার পেয়ার আহিব ইয়াতে সো a to b তকৈ সৰু হ'ব লাগিব। সো 1 আৰু 5 আহিব নে এটো আহিব কাৰণ 1 to 5 তকৈ সৰু গতিকে আমি এটো এটা ক্রমিক যুগল নাইবা অর্ডার পেয়ার আমি ইয়াতে লব পাৰিম। তাৰ পিছত সো 1 আৰু 5 6 লব পাৰিম না আমি 1 আৰু 6 লব পাৰিম কাৰণ 1 to 6 তকৈ সৰু। প্ৰথম মৌলটো a সংগতিৰ পৰা আহিব লাগিব আৰু দ্বিতীয় মৌলটো b সংগতিৰ পৰা আহিব লাগিব। সো
প্ৰথম মূলটো a সংগতিৰ পৰা আহিছে দ্বিতীয় মূলটো b সংগতিৰ পৰা আহিছে তাৰ পিছত কি আহিব যে 1,6 প্ৰথম মূলটো a সংগতিৰ পৰা আহিছে আৰু দ্বিতীয় মূলটো b সংগতিৰ পৰা আহিব লাগিব সো 1,6 হ'ব তাৰ পিছত 2,5 হ'বনে 2,5 হ'ব কাৰণ 2 to 5 তকৈ সৰু তাৰ পিছত 2,6 হ'ব কাৰণ 2 to 6 তকৈ সৰু তাৰ পিছত 3,5 হ'ব কাৰণ 3 to 5 তকৈ সৰু আৰু কি হ'ব 3 আৰু 6 হ'ব কাৰণ 3 to 6 তকৈ সৰু গতিকে r equal to কেটা আহিব একেটাৰ বাহিৰে আৰু এটা হ'ব নোৱাৰে ইয়াতে ডেফিনেশনত কি কৈছে যে অৰিক্ত সংগতি এর পৰা অৰিক্ত সংগতি বি লৈ সম্পৰ্ক r টো হল কি a ক্রস b ৰ এটা উপসংগতি এতিয়া r ত থকা প্ৰতিটো মলত যদি a ক্রস b থাকে তেন্তে r ক a ক্রস b ৰ এটা উপসংগতি বুলি কোৱা হ'ব r ত কি আছে r ত আছে 1,5 r ত আছে 1,5 a ক্রস b তো 1,5 আছে r ত আছে 1,6 a, b তো 1,6 আছে r ত আছে 2,5 a, b তো 2,5 আছে r ত আছে 2,6 a ক্রস b তো 2,6 আছে r ত 3,5 আছে a ক্রস b 3,5 আছে r ত 3,6 আছে a ক্রস b 3,6 আছে তার মানে কি r ত থকা প্ৰতিটো মল a ক্রস b আছে গতিকে r টো কি হ'ব a ক্রস b ৰ এটা সাবসেট হ'ব আৰু এটি হল সম্পৰ্ক সম্পৰ্কৰ ডেফিনিশন এইটো দিয়া হৈছে যে অৰিক্ত সংগতি এর পৰা অৰিক্ত সংগতি b লৈ সম্পৰ্ক r টো হল a ক্রস b ৰ কাৰ্টেছিয়ান গুণফলটোৰ এটা উপসংগতি ইয়াতে r যি উলিয়াইছো সেই r টো a ক্রস b ৰ কি সাইড উপসংগতি আছে গতিকে সম্পৰ্ক r টো ইয়াতে কি হ'ব এটা ৰিলেশন হ'ব therefore সম্পৰ্ক r এটা কি ৰিলেশন গতিকে r টো কেনেকৈ ডিফাইন কৰা হৈছে যে r equal to a, b such that a less than b a to b তকৈ সৰু হ'ব লাগিব যত a belongs to a আৰু b belongs to b গতিকে r ত কি আহিব r ত আহিব 1,5 1,6 2,5 2,6 3,5 3,6 কাৰণ 1 to 5 তকৈ সৰু 1,6 তকৈ সৰু 2,5 তকৈ সৰু 2,6 তকৈ সৰু 3,5 তকৈ সৰু আৰু 3,6 তকৈ সৰু কাৰণ আমাক কন্ডিশনটো কি দি আছিল যে a less than b অৰ্থাৎ a to b তকৈ সৰু হ'ব লাগিব প্ৰথমটো হল a ৰ মান সেকেন্ডটো হল b ৰ মান প্ৰথমটো এর মান সেকেন্ডটো হল b ৰ মান গতিকে সম্বন্ধ কাক বলে নাইবা সম্পৰ্ক কাক বলে যে সম্বন্ধ r হল যে অৰিক্ত সংগতি এর পৰা অৰিক্ত সংগতি b লৈ a ক্রস b ৰ এটা সাবসেট এইখিনিক যদি আমি এৰৰ ডায়াগ্ৰামৰ সহায়ত ইয়াতে বুজাও তেন্তে a সংগতিত আমাক কি দি আছে a সংগতিত দি আছে 1 2 3 প্ৰথম আমি এইখিনি লিখিলাম এনেকৈ 1 2 3 আৰু b সংগতিত কি দি আছে b সংগতিত দি আছে 5 and 6 এইটো সংগতিৰ নাম হল a এইটো হল b আৰু এই দুটাৰ মাজত এটা সম্পৰ্ক সেই সম্পৰ্কটোৰ নাম আমি কি দিছো r is a relation from a to b ইয়াতে কি পাইছে আমি 1 to 5 ৰ লগত ৰিলেট হৈ আছে গতিকে 1 আৰু 5 1 to 6 ৰ লগত ৰিলেট হৈ আছে গতিকে 1 6 2 5 ৰ লগত ৰিলেট হৈছে গতিকে 2 5 2 6 ৰ লগত ৰিলেট হৈ আছে গতিকে 2 6 3 5 ৰ লগত ৰিলেট হৈ আছে 3 5 আৰু 3 to 6 ৰ লগত ৰিলেট হৈ আছে গতিকে 3 6 গতিকে এইটো হ'ব ইয়াতে এইটোই হ'ব সম্পৰ্ক r ৰ কাৰণে কাৰ চিত্ৰ নাইবা এৰৰ ডায়াগ্ৰাম এতিয়া আমি নেক্সটত বেলেগ এটা এক্সাম্পল লম এতিয়া চোৱা যে আমি এটা বেলেগ এক্সাম্পল লম সে ধৰা আমাক যে a সংগতিত দি আছে যে 1 2 3 and 4 এইকেইটা দি আছে আমাক a সংগতিত আৰু ধৰা b সংগতিত আমাক দি আছে যে 5 6 and 7 a সংগতিত দি আছে 1 2 3 4 আৰু b সংগতিত দি আছে 5 6 7 এতিয়া সম্পৰ্ক r যে r is a relation from a to b এটো আমাক এনেকৈ ডিফাইন কৰা দি আছে যে r equal to a, b such that the mod of a minus b equal to 4 যত যে a belongs to a আৰু b belongs to b তার মানে যে r এটা সম্পর্ক ইয়াতে এনেকৈ ডিফাইন কৰা আছে যে r equal to a, b such that mod of a minus b equal to 4 তার মানে এর পৰা যদি b to b কৰা হয় তেন্তে ৰিজাল্টটো কিমান আহিব লাগিব 4 আহিব লাগিব যত a belongs to a to কৰ পৰা আহিব a to আহিব a সংগতিৰ পৰা আৰু b to আহিব a b সংগতিৰ পৰা এটা সব mod of a minus b equal to 4 যে মডৰ ভিতৰত যদি এটা যে নেগেটিভ ভ্যালু লোৱা হয় তেন্তে হেতুৰ ভ্যালু অটোমেটিক্যালি চেঞ্জ হৈ প্লাস হৈ যায় যেনেকুৱা ধৰা mod of -2 যেতিয়া এটো হল কি mod of -2 এই -2 যেতিয়া এই মডৰ বাহিৰত আহিব তেতিয়া এটো -2 চেঞ্জ হৈ প্লাস হৈ যাব আৰু যদি মডৰ ভিতৰত প্লাস থাকে তাৰ মানে ধৰা যেনেকুৱা mod 2 আছে তেন্তে 2 যদি মডৰ বাহিৰত আহে তেন্তে এটো 2 এ থাকিব সে ধৰা যে -4 আছে এটো মডৰ ভিতৰত আছে এটো যদি মডৰ বাহিৰত আহে তেন্তে এটো -2 চেঞ্জ হৈ প্লাস হৈ যাব equal to r equal to কি আহিব ইয়াতে তাৰ মানে a ৰ পৰা b to b কৰিলে ৰিজাল্টটো কিমান আহিব লাগিব 4 আহিব লাগিব যত a to আহিব a সংগতিৰ পৰা আৰু b to আহিব a b সংগতিৰ পৰা
চোৱা 1 আৰু 5 আহিবনে 1 আৰু 5 আহিব কাৰণ 1 ৰ পৰা যদি আমি 5 টো বিগ কৰো ৰিজাল্টটো কিমান আহিব -4 আহিব 1 ৰ পৰা 5 গলে -4 কিন্তু মড অফ -4 মানে কি +4 হৈ যাব কাৰণ মডৰ ভিতৰত যদি এটা মাইনাস ভ্যালু থাকে তেন্তে এটো যেতিয়া মডৰ বাহিৰত আহে তেতিয়া -2 চান্সে প্লাস হৈ যায় গতিকে ইয়াতে 1 আৰু 5 এটো এটা অৰ্ডাৰ পেয়াৰ আহিব সো 1 6 আহিবনে 1 আৰু 6 নাহে কাৰণ 1 ৰ পৰা 6 গলে আমি 4 নাপাও 1 ৰ পৰা 6 গলে 5 পাম 1 আৰু 7 আহিবনে 1 আৰু 7 নাহে কাৰণ 1 ৰ পৰা 7 গলে 6 থাকিব আমাৰ ৰিজাল্টটো কিমান আহিব লাগিব এৰ পৰা b টু b কৰিলে 4 আহিব লাগিব গতিকে 2 5 আহিবনে 2 5 নাহে কাৰণ 2 ৰ পৰা 5 গলে 3 আহিব 2 আৰু 6 আহিব সোৱা কাৰণ 2 ৰ পৰা যদি আমি 6 টো বিগ কৰিম তেতিয়া ৰিজাল্ট হবে কিমান -4 মড অফ -4 মানে কি +4 হৈ যাব গতিকে 2 আৰু 6 এটো এটা অৰ্ডাৰ পেয়াৰ আহিব 2 আৰু 7 আহিবনে সো 2 আৰু 7 নাহে কাৰণ 2 ৰ পৰা 7 গলে 5 থাকিব হেতু নাহে 3 5 আহিবনে 3 আৰু 5 নাহে 3 6 নাহে 3 আৰু 7 আহিব কি আহিব কাৰণ 3 ৰ পৰা 7 টো বিগ কৰিলে আমি -4 পাম সো মড অফ -4 মানে +4 হৈ যাব গতিকে 3 আৰু 7 আহিবনে গতিকে 3 আৰু 7 আহিব সো আৰু কিবা আহিবনে সো আৰু কিবা আহিবনে 4 আৰু 5 আহিবনে নাহে কাৰণ 4 ৰ পৰা 5 গলে 1 থাকিব এটো নাহে 4 6 নাহে 4 আৰু 7 নাহে গতিকে r = কি আহিব r = আহিব 1 5 2 6 আৰু 3 7 সো 1 ৰ পৰা 5 গলে 4 আহিব 2 ৰ পৰা 6 গলে 4 3 ৰ পৰা 7 গলে কিমান আহিব 4 আহিব আমি সম্পৰ্কৰ r ৰ ডেফিনেশনটো কি পঢ়িছো যে সম্পৰ্ক যে r হল যে অৰিক্ত সংগতি এর পৰা অৰিক্ত সংগতি b লৈ a ক্রস b এর এটা সাবসেট এতিয়া যে r2 a ক্রস b এর এটা সাবসেট হ'ব যদি আমি ইয়াতে a ক্রস b কৰো a ক্রস b করলে আমি কি পাম সোয়া a ক্রস b করলে আমি এনেকৈ পাম যে 1 5 1 6 1 7 2 5 2 6 2 7 এনেকৈ আহি লাষ্টত কি আহিব 4 5 4 6 4 7 তার মানে r ত থকা প্ৰতিটো ক্ৰমিক জোড় নাইবা অৰ্ডাৰ পেয়াৰ a ক্রস b থাকিব গতিকে r2 a ক্রস b এর এটা সাবসেট হ'ব গতিকে সম্পৰ্ক r2 কি সম্পৰ্ক r2 হল অৰিক্ত সংগতি এর পৰা অৰিক্ত সংগতি b লৈ a ক্রস b এর এটা সাবসেট আৰু তাকেই সম্পৰ্ক বুলি কোৱা হয় এতিয়া সোয়া আছে আদি ক্ষেত্ৰ পৰিখৰ আৰু খ ক্ষেত্ৰ কাক বোলে ডোমেন ৰেঞ্জ আৰু হল কোডোমেন এইবিলাক কি সো আদি ক্ষেত্ৰৰ ডেফিনেশন দিতে এনেকৈ দিয়া হৈছে যে সংহতি এৰ পৰা সংহতি বি লৈ সম্বন্ধ আৰৰ ক্ৰমিক জোড়বোৰৰ প্ৰথম উপাদানবোৰৰ সংহতিটোক সম্বন্ধ আৰৰ আদি ক্ষেত্ৰ বোলে তার মানে আমি যে r = যিকেটা ক্ৰমিক জোড় পাম তার মানে অৰ্ডাৰ পেয়াৰ পাম সেই ক্ৰমিক জোড় বিলাকৰ প্ৰথম উপাদানবোৰৰ সংহতি বিলাকক লৈ যিটো সংহতি গঠন কৰা হ'ব সেই সংহতিটোকে সম্বন্ধ আৰৰ আদি ক্ষেত্ৰ ইংৰাজীত কয় ডোমেইন অৰ্থাৎ তাকেই আদি ক্ষেত্ৰ নামা ডোমেইন বোলে তার মানে সংহতি এর পৰা সংহতি বি লৈ তার মানে আমি সম্বন্ধ r = জি পাম ধৰা r = আমি মানে কেটা ক্ৰমিক জোড় পাইছো তেন্তে সেই কেটা ক্ৰমিক জোড়ৰ প্ৰথম উপাদানবোৰক লৈ যিটো সংগতি গঠন কৰা হ'ব সেই সংগতিটোকে সম্পৰ্ক r ৰ আদি ক্ষেত্ৰ বুলি কোৱা হ'ব আৰু পৰিখৰ কি পৰিখৰক ইংৰাজীত কয় ৰেঞ্জ ৰেঞ্জ কাক বোলে যে সংগতি এৰ পৰা বি লৈ সম্বন্ধ r ৰ ক্ৰমিক জোড়বোৰৰ দ্বিতীয় উপাদানবোৰৰ সংগতিটোক সম্বন্ধ r ৰ পৰিখৰ বোলে তাৰ মানে সংগতি এৰ পৰা সংগতি বি লৈ আমি এটা সম্পৰ্ক r ধৰা ডিফাইন কৰিলো আৰু তাতে যি কেটা ক্ৰমিক জোড় আহিব সেই ক্ৰমিক জোড় বিলাকৰ মানে দ্বিতীয় উপাদানবোৰক লৈ যিটো সংগতি গঠন কৰা হ'ব তাকে সম্বন্ধ r ৰ পৰিখৰ বুলি কোৱা হ'ব আৰু খ ক্ষেত্ৰ কি কোডোমেইন যে সংগতি বিক সম্বন্ধ r ৰ খ ক্ষেত্ৰ বুলি কোৱা হয় তাৰ মানে আমি যদি এটা সম্পৰ্ক r এৰ পৰা বি লৈ ডিফাইন কৰি আছো তাৰ মানে r ইজ এ ৰিলেশন ফ্ৰম a টু b তেন্তে এই বি সংগতিটোক সম্বন্ধ r ৰ খ ক্ষেত্ৰ বুলি কোৱা হ'ব এটো হল কি কোডোমেইন ইয়াতে বি কোৱা হ'ব কোডোমেইন সো এইবিলাক আমি এক্সাম্পলৰ সহায়ত বেছি ভালকৈ বুজি পাম ধৰা আমি এটা এক্সাম্পল ললো এনেকৈ ধৰা a = আমি ললো যে 1 2 3 4 5 a = ললো আমি যে 1 2 3 4 5 আৰু ধৰা b = আমি ললো যে 4 6 and 8 আৰু ধৰা r এটা ৰিলেশন দিয়া আছে এর পৰা b লৈ যে r is a relation from a to b নাইবা r is defined from a to b যত r = এনেকৈ দিয়া আছে ধৰা যে a, b such that b a ৰে সম্পূৰ্ণকৈ হৰণ যায় নাইবা সম্পূৰ্ণ ৰূপে হৰণ যায় যত a belongs to a আৰু b belongs to b তাৰ মানে ইয়াতে r = কি লৈছে r = লৈছে a, b such that b a ৰে সম্পূৰ্ণৰূপে হৰণ যায় b to a ৰে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব যত a টো আহিব কৰ পৰা a টো আহিব এই সংগতিৰ পৰা আৰু b টো আহিব b সংগতিৰ পৰা গতিকে r = কি আহিব চোৱাচোন ইয়াতে তাৰ মানে b টোক a ৰে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব অৰ্থাৎ তাৰ মানে b ক আমি a ৰে এনেকৈ হৰণ কৰিব লাগিব যাতে মানে একো বাকি না থাকে সো 1 4 আহিবনে সো 1 আৰু 4 আহিব কাৰণ আমি 4 ক 1 ৰে সম্পূৰ্ণভাৱে বিভাজ্য কৰিব পাৰি মানে এটো হ'ব যে 1
মানে যে 4/1 তাৰ মানে কি 4ৰ মাজত 1 টো হৰণ যাব 1 4 মাজত কি বাৰ 4 বাৰ যাব তাৰ পিছত 1 আৰু 6 আহিব কাৰণ 6ক আমি 1 এৰে হৰণ কৰিব পাৰি সম্পূৰ্ণৰূপে হৰণ যাব লাগিব তাৰ পিছত 1 আৰু 8 ল'ব পাৰিম কাৰণ 8 টো 1 এৰে সম্পূৰ্ণৰূপে হৰণ যায় তাৰ পিছত 2 আৰু 4 ল'ব পাৰিম নে পাৰিম কাৰণ 4 টোক আমি 2 ৰে হৰণ কৰিব পাৰি গতিকে 2,4 মানে দ্বিতীয়টো হল b ৰ মান প্ৰথমটো হল a ৰ মান তাৰ পিছত যে 2 আৰু 6 ল'ব পাৰিম নে পাৰিম কাৰণ আমি 6ক 2 ৰে হৰণ কৰিব পাৰি গতিকে 2 আৰু 6 আহিব তাৰ পিছত 2 আৰু 8 ল'ব পাৰিম নে পাৰিম কাৰণ 8ক আমি 2 ৰে হৰণ কৰিব পাৰি গতিকে 2,8 আহিব তাৰ পিছত যে 3 আৰু 4 ল'ব পাৰিম নে নোৱাৰো 3 আৰু 6 ল'ব পাৰিম নে পাৰিম কাৰণ 6ক আমি 3 ৰে হৰণ কৰিব পাৰি 3 আৰু 8 ল'ব পাৰিম নে নোৱাৰো কাৰণ 8ক আমি 3 ৰে হৰণ কৰিব নোৱাৰো গতিকে 3 আৰু 8 ইয়াতে নাহে তাৰ পিছত 4 আৰু 4 আহিব নে আহিব কাৰণ 4ক আমি 4 ৰে হৰণ কৰিব পাৰি গতিকে 4,4 আহিব তাৰ পিছত 4 আৰু 6 আহিব নে নাহে কাৰণ 6ক আমি 4 ৰে হৰণ কৰিব নোৱাৰি 4 আৰু 8 আহিব নে আহিব কাৰণ 8ক আমি 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি আৰু কি আহিব নে 5 4 আহিব নে নাহে 5 6 নাহে 5 আৰু 8 নাহে গতিকে r = কি পালো আমি r = পালো 1 4 1 6 1 8 2 4 2 6 2 8 3 6 4 4 আৰু পালো 4 8 এতিয়া আমি এইটো সম্বন্ধ r ৰ পৰা যে আদি ক্ষেত্ৰ হ ক্ষেত্ৰ আৰু পৰিসৰ কেটা উলিয়াম যে এতিয়া আমি যে এই সম্বন্ধ r ৰ যে আদি ক্ষেত্ৰ পৰিসৰ আৰু হ ক্ষেত্ৰ কেটা উলিয়াম আদি ক্ষেত্ৰ = কি হ'ব তাৰ মানে ডোমেইন যে ডোমেইন কাক বোলে নাইবা আদি ক্ষেত্ৰ কাক বোলে যে আদি ক্ষেত্ৰ মানে হল যে সম্পৰ্ক r ৰ যে ক্ৰমিক জোড়বিলাকৰ প্ৰথম উপাদানবোৰক লৈ গঠন কৰা সংহতি ইয়াতে r ত আমি কি পাইছো 1 4 1 6 1 8 2 4 2 6 2 8 3 6 4 4 আৰু পাইছো 4 8 গতিকে এই মানে ক্ৰমিক জোড়বিলাকৰ প্ৰথম অংক কেটা ল'ব লাগিব প্ৰথম অংক কি আছে 1 1 1 2 2 2 আছে 3 আছে 4 আছে 4 আছে গতিকে এই কেটা হ'ব আদি ক্ষেত্ৰ আৰু এই কেটাক লৈ এটা সংহতি বনাব লাগিব কিন্তু ইয়াতে 1 কেটা আছে তিনিটা আছে কিন্তু সংহতি এটা লিখোতে আমি মানে যে মূল আমি কেতিয়াও ৰিপিট নকৰো ইয়াতে 1 2 মানে কি তিনিবাৰ ৰিপিট হৈ আছে মাত্ৰ আমি এবাৰ লিখিম 1 কমা ইয়াতে 2 তিনিবাৰ ৰিপিট হৈ আছে লিখোতে আমি মাত্ৰ এবাৰ লিখিম 2 তাৰ পিছত কি আছে 3 আছে 3 তাৰ পিছত 4 টো দুবাৰ ৰিপিট হৈ আছে লিখোতে আমি মাত্ৰ এবাৰ লিখিম গতিকে এইটো সম্বন্ধ r ৰ আদি ক্ষেত্ৰ হ'ব 1 2 3 4 মানে ক্ৰমিক জোড়বিলাকৰ প্ৰথম অংক কেটাক লৈ গঠন কৰা সংহতিটো হল সম্পৰ্ক r ৰ আদি ক্ষেত্ৰ আৰু এইটো কোৱা হয় কি ডোমেইন আৰু পৰিসৰ মানে হল ৰেঞ্জ অৰ্থাৎ ৰেঞ্জ কাক বোলে ৰেঞ্জ এতিয়া যে পৰিসৰ কাক বোলে যে সংহতি এৰ পৰা সংহতি বি লৈ যে সম্বন্ধ r ৰ যে ক্ৰমিক জোড়বোৰৰ দ্বিতীয় অংক কেটাক লৈ গঠন কৰা সংহতিটোকে সম্বন্ধ r ৰ পৰিসৰ বুলি কোৱা হয় গতিকে সম্বন্ধ r ৰ দ্বিতীয় অংক কেটা ল'ব লাগিব আৰু এই দ্বিতীয় অংক কেটাক লৈ গঠন কৰা সংহতিটোকে সম্বন্ধ r ৰ পৰিসৰ বুলি কোৱা হ'ব দ্বিতীয় অংক কি আছে 4 6 8 4 6 8 4 6 8 তার মানে কি 4 তিনিবাৰ আছে 6 তিনিবাৰ আছে আৰু 8 তিনিবাৰ আছে কিন্তু সংহতি এটা লিখোতে আমি যে সংহতিৰ মৌলবোৰক আমি ৰিপিট নকৰো অৰ্থাৎ পুনৰাই নিলিখো গতিকে পৰিসৰ ইকুৱেল হ'ব মানে 4 তিনিটা আছে এটা 4 লিখা হৈছে 6 তিনিটা আছে এটা 6 লিখা হৈছে আৰু 8 তিনিটা আছে এটা 8 লিখা হৈছে গতিকে সম্বন্ধ r ৰ পৰিসৰ ইকুৱেল হ'ব অৰ্থাৎ ৰেঞ্জ ইকুৱেল হ'ব 4 6 8 দ্বিতীয় অংক কেটা এই কেটাক লৈ গঠন কৰা সংহতিটো যিটো সংহতি পোৱা যাব সেইটো হল পৰিসৰ আৰু প্ৰথম অংক কেটাক লৈ যিটো সংহতি পোৱা যাব তাক কোৱা হ'ব আদি ক্ষেত্ৰ নাইবা ডোমেইন আৰু হ ক্ষেত্ৰ কাক বোলে যদি আমি সংহতি এৰ পৰা বি লৈ এটা সম্পৰ্ক r ডিফাইন কৰি আছো ইয়াতে এৰ পৰা বি লৈ সম্পৰ্ক r টো আমি ডিফাইন কৰিছো গতিকে এই সংহতি বিক সম্বন্ধ r ৰ হ ক্ষেত্ৰ বুলি কোৱা হ'ব অৰ্থাৎ কোডোমেইন ইয়াতে বি সংহতিত কি দি আছে বি সংহতিত দি আছে 4 6 8 গতিকে হ ক্ষেত্ৰ হ'ব 4 6 8 এতিয়া আমি বেলেগ এটা एग्जांपल লম সে ধৰা যে a ইকুয়াল টু আমাক দিয়া আছে যে 1 2 3 and 4 a ইকুয়াল টু আমাক দিয়া আছে 1 2 3 4 আৰু যে r এটা ৰিলেশন দিয়া আছে এর পৰা a লৈ মানে সংহতি এর পৰা a লৈ আমি এটা ইয়াতে সম্পৰ্ক স্থাপন কৰিব পাৰি যে সংহতি এর পৰা a লৈ এটা সম্পৰ্ক এনেকৈ স্থাপন কৰা হল যে r ইকুয়াল টু a, b such that যে a minus b equal to 1 যে এর পৰা যদি b to b কৰা হয় তেন্তে তাৰ ভ্যালুটো 1 আহিব যত a b belongs to a তাৰ মানে a b ৰ মান কেটা এই সংহতিৰ পৰা আহিব গতিকে r ইকুয়াল টু কি হ'ব চাচোন তাৰ মানে এর পৰা b to b করলে ৰিজাল্ট কিমান আহিব লাগিব 1 হ'ব লাগিব ইয়াতে তেনেহলে কি ক্ৰমিক জোড় নাইবা অৰ্ডাৰ পেয়াৰ আহিব 1 1 আহিব পাৰিবনে নোৱাৰে কাৰণ 1 ৰ পৰা 1 গলে 0 আহিব কিন্তু ৰিজাল্ট কিমান আহিব লাগিব
1 আহিব লাগিব 1 আৰু 2 আহিব পাৰিব কাৰণ 1 ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ তেন্তে কিমান আহিব ৰিজাল্টটো -1 আহিব মড অফ -1 মানে কি এইটো মডৰ ভিতৰত আছে গতিকে -2 চেঞ্জ হৈ প্লাস হৈ যাব গতিকে 1 আৰু 2 ল'ব পাৰিম 1 3 ল'ব পাৰিম নে নোৱাৰো কাৰণ 1 ৰ পৰা 3 গ'লে 2 আহিব ইয়াতে 1 আহিব লাগিব 1 আৰু 4 ল'ব নোৱাৰো কাৰণ 1 ৰ পৰা 4 গ'লে 3 আহিব কিন্তু এৰ পৰা b2 বিয়োগ কৰিলে কিমান আহিব লাগিব 1 হ'ব লাগিব গতিকে 1 4 আমি ল'ব নোৱাৰো 2 1 ল'ব পাৰিম নে পাৰিম কাৰণ 2 ৰ পৰা যদি আমি 1 টো বিয়োগ কৰো ৰিজাল্টটো কিমান আহিব 1 আহিব তাৰপিছত 2 আৰু 2 ল'ব নোৱাৰো কাৰণ 2 ৰ পৰা 2 গ'লে 0 আহিব 2 আৰু 3 ল'ব পাৰিম কাৰণ 2 ৰ পৰা 3 গ'লে 1 থাকিব 2 আৰু 4 ল'ব নোৱাৰো 3 আৰু 1 ল'ব নোৱাৰো 3 টো ল'ব পাৰিম কাৰণ 3 ৰ পৰা 2 গ'লে 1 থাকিব 3 আৰু 4 ল'ব পাৰিম 3 ৰ পৰা 4 গ'লে 1 থাকিব এটা 4 এটা 4 1 ল'ব নোৱাৰো 4 2 ল'ব নোৱাৰো 4 আৰু 3 ল'ব পাৰিম কাৰণ 4 ৰ পৰা 3 গ'লে 1 থাকিব গতিকে r ইকুৱেল টু আমি পালো যে 1 2 2 1 2 3 3 2 3 4 4 3 এতিয়া যদি এই সম্বন্ধ r ৰ আদি ক্ষেত্ৰটো উলিয়াব লাগে অৰ্থাৎ ডোমেইনটো উলিয়াব লাগে ডোমেইন ইকুৱেল টু কি হ'ব অৰ্থাৎ আদি ক্ষেত্ৰ যে আদি ক্ষেত্ৰ ইকুৱেল টু কি হ'ব যে আদি ক্ষেত্ৰ কাক বোলে যে সংহতি a ৰ পৰা সংহতি b লৈ সম্বন্ধ r ৰ যে ক্ৰমিক জোড়বিলাকৰ প্ৰথম অংগবিলাকক লৈ গঠন কৰা সংহতিটোক সম্বন্ধ r ৰ ডোমেইন বুলি কোৱা হয় নাইবা আদি ক্ষেত্ৰ বুলি কোৱা হয় প্ৰথম অংগকেইটা ল'ব লাগিব প্ৰথম অংগ কি আছে 1 2 2 3 3 4 গতিকে আদি ক্ষেত্ৰ হ'ব কি যে 1 2 ৰিপিট হৈ আছে লিখোতে আমি ৰিপিট নকৰো মাত্ৰ এবাৰ লিখিম 1 2 আৰু 3 টো ৰিপিট হৈ আছে লিখোতে মাত্ৰ এবাৰ লিখিম 3 আৰু কি আছে 4 গতিকে সম্বন্ধ r ৰ ডোমেইন হ'ব 1 2 3 4 আৰু পৰিসৰটো কি হ'ব ৰেঞ্জ ৰেঞ্জটো কি হ'ব যে ৰেঞ্জ ইকুৱেল টু তাৰ মানে সম্বন্ধ r ৰ দ্বিতীয় অংগকেইটাক লৈ গঠন কৰা সংহতি দ্বিতীয় অংগ কি আছে 2 1 3 2 4 3 গতিকে কি আছে যে 1 আছে 2 আছে 3 আছে আৰু 4 আছে গতিকে সম্বন্ধ r ৰ ৰেঞ্জ অৰ্থাৎ পৰিসৰ ইকুৱেল টু হ'ব 1 2 3 4 আৰু হল কি কোডোমেইন এটা কোডোমেইনটো কি হ'ব অৰ্থাৎ সহক্ষেত্ৰ ইকুৱেল টু কি হ'ব সহক্ষেত্ৰ কি হ'ব আমি সংহতি কিহৰ পৰা কি হলে ডিফাইন কৰি আছো এৰ পৰা এ লৈ ডিফাইন কৰি আছো তাৰ মানে যদি এৰ পৰা বি লৈ আমি ডিফাইন কৰো তেন্তে এই বি সংহতিটোক সম্বন্ধ r ৰ সহক্ষেত্ৰ বুলি কোৱা হয় ইয়াতে বি ঠাইত কি আছে এ আছে তাৰ মানে এৰ পৰা আমি এ টু ডিফাইন কৰি আছো গতিকে এই সম্বন্ধ সংহতি বিক সম্বন্ধ r ৰ সহক্ষেত্ৰ বুলি কোৱা হ'ব এই সম্পূৰ্ণ সেটটো আহি যাব মানে এই সংহতিটো আহি যাব গতিকে চোৱা এই সংহতিত কি আছে এই সংহতিত আছে 1 2 3 4 গতিকে সম্বন্ধ r ৰ কোডোমেইন অৰ্থাৎ সহক্ষেত্ৰ হ'ব 1 2 3 4 আৰু ইয়াতে এটা ইম্পৰ্টেন্ট কথা আছে এই কথাটো মোক আগতে ক'ব লাগিছিল কিন্তু মই পাহৰি গলো ইয়াতে যে এই 2 1 ৰ যে ইমেজ বুলি কোৱা হ'ব মানে r ইকুৱেল টু কিমান পাইছো আমি ইয়াতে 1 2 2 1 2 3 3 2 3 4 4 3 মানে 2 ক ইয়াতে 1 ৰ ইমেজ বুলি কোৱা হ'ব ইয়াতে আমাক যদি খুদে যে 1 ৰ ইমেজটো কি তেন্তে আমি কম যে 2 ইমেজ মানে হল মানে প্ৰতিবিম্ব মানে গতিকে 1 ৰ ইমেজটো হল 2 ইয়াতে 2 ৰ ইমেজটো হল 1 মানে ইমেজক অসমীয়াত কয় প্ৰতিবিম্ব মানে 2 ৰ প্ৰতিবিম্বটো হল 1 2 ৰ প্ৰতিবিম্ব হল ইয়াতে 3 মানে 2 ৰ ইমেজ 3 3 ৰ ইমেজ 2 3 ৰ ইমেজ 4 4 ৰ ইমেজ 3 মানে দ্বিতীয় অংগকেইটাক ইমেজ বুলি কোৱা হয় আৰু প্ৰথম অংগকেইটাক প্ৰি ইমেজ বুলি কোৱা হয় অৰ্থাৎ পূৰ্ব প্ৰতিছায়া অসমীয়াত কয় পূৰ্ব প্ৰতিছায়া অৰ্থাৎ প্ৰি ইমেজ মানে 2 ৰ প্ৰি ইমেজটো হল 1 1 ৰ প্ৰি ইমেজটো হল 2 3 ৰ প্ৰি ইমেজটো হল 2 2 ৰ প্ৰি ইমেজ হল 3 4 ৰ প্ৰি ইমেজটো হল 3 আৰু 3 ৰ প্ৰি ইমেজটো হল 4 দ্বিতীয় কেইটাক ইমেজ বুলি কোৱা হয় মানে 1 ৰ ইমেজ 2 2 ৰ ইমেজ 1 2 ৰ ইমেজ 3 3 ৰ ইমেজ 2 3 ৰ ইমেজ 4 4 ৰ ইমেজ 3 আৰু প্ৰথম কেইটাক প্ৰি ইমেজ বুলি কোৱা হয় মানে 1 is a pre image of 2 2 is a pre image of 1 2 is a pre image of 3 3 is a pre image of 2 3 is a pre image of 4 and 4 is a pre image of 3 দ্বিতীয় কেইটাক ইমেজ বুলি কোৱা হয় আৰু প্ৰথম কেইটাক প্ৰি ইমেজ বুলি কোৱা হয় এতিয়া চোৱা যে আমাৰ মনত সচৰাচৰ এটা এতিয়া প্ৰশ্ন উত্থাপন হ'ব পাৰে যে সংহতি এৰ পৰা সংহতি বি লৈ যে কিমানটা সম্পৰ্ক স্থাপন কৰা সম্ভৱ ধৰা যে n of a equal to দিয়া আছে p তাৰ মানে a সংহতি থকা মৌলৰ সংখ্যা দিয়া আছে ধৰা p আৰু n of v equal to ধৰা দিয়া আছে q তাৰ মানে b সংহতি থকা মৌলৰ সংখ্যা ধৰা দিয়া আছে q তেন্তে n of a cross b টো আমি প্ৰথমতে উলিয়াই লম n of a cross b মানে কি হ'ব যে p into q p আৰু q এই দুটা পূৰণ হৈ যাব এতিয়া যে সংহতি এৰ পৰা সংহতি b লৈ কিমানটা সম্পৰ্ক স্থাপন কৰা সম্ভৱ এটোৰ आंसर হ'ব এটো যে therefore যে এৰ পৰা b লৈ যে এর পৰা বি লৈ হ'ব পৰা মুঠ সম্পৰ্কৰ সংখ্যা
গতিকে এৰ পৰা বি লৈ হ'ব পৰা যে মুঠ সম্পৰ্কৰ সংখ্যা ইকুৱেল টু হ'ব 2 টু দি পাৱাৰ পি কিউ। তাৰমানে আমাক যদি এটা সংগতি এ দিয়া থাকে আৰু এ সংগতি থকা মৌলৰ সংখ্যা যদি পি দিয়া থাকে আৰু বি সংগতি থকা মৌলৰ সংখ্যা যদি কিউ দিয়া থাকে তেন্তে প্ৰথমে আমি এন অফ এ ক্ৰছ বি টো উলিয়াই ল'ম। চ' এন অফ এ ক্ৰছ বি কি হ'ব পি ইনটু কিউ, এই দুটা পূৰণ হৈ যাব। গতিকে এৰ পৰা বি লৈ হ'ব পৰা মুঠ সম্পৰ্কৰ সংখ্যা হ'ব 2 টু দি পাৱাৰ পি ইনটু কিউ। এজ ফৰ এক্সাম্পল আমি এইটো এক্সাম্পল হলত বেছি ভালকৈ বুজি পাম। চ' কিতাপত এইটো যে এক্সাম্পল নম্বৰ 9 অৰ্থাৎ উদাহৰণ 9ত এটা কুৱেশ্যন দি আছে আমাক যে এ ইকুৱেল টু দিয়া আছে আমাক যে 1,2, এ ইকুৱেল টু দিয়া আছে 1,2 আৰু যে বি ইকুৱেল টু দিয়া আছে 3,4। এতিয়া আমাক উলিয়াব লাগে যে সংগতি এৰ পৰা সংগতি বি লৈ হ'ব পৰা মুঠ সম্পৰ্কৰ সংখ্যা, অৰ্থাৎ সংগতি এৰ পৰা সংগতি বি লৈ কিমানটা সম্পৰ্ক আমি স্থাপন কৰিব পাৰি। চ' আমি এইটো সূত্ৰৰ সহায়ত উলিয়াই দিম। চ' সিন্স যে যেহেতু ইয়াতে এন অফ এ ইকুৱেল টু কিমান যে এই সংগতি থকা মৌলৰ সংখ্যা ইয়াতে কিমান দুটা আছে এই সংগতিত মৌল, গতিকে এন অফ এ ইকুৱেল টু 2 আৰু এন অফ বি ইকুৱেল টু কি তাৰমানে বি সংগতি থকা মৌলৰ সংখ্যা কিমান বি সংগতি থকা মৌলৰ সংখ্যা হ'ল 2। দেয়াৰফৰ আমি এন অফ এ ক্ৰছ বি টো উলিয়াই ল'ম। চ' এ ক্ৰছ বি ইকুৱেল টু কি হ'ব যে 2 ইনটু 2, এই দুটা পূৰণ হৈ যাব। চ' 2 ইনটু 2 ইকুৱেল টু 4, অৰ্থাৎ এন অফ এ ক্ৰছ বি ইকুৱেল টু আমি কিমান পালোঁ 4, অৰ্থাৎ এ ক্ৰছ বি এইটো কাৰ্টেছিয়ান গুণফলত থকা উপাদানৰ সংখ্যা নাইবা মৌলৰ সংখ্যা ইকুৱেল টু 4। গতিকে সংগতি এৰ পৰা সংগতি বি লৈ হ'ব পৰা মুঠ সম্বন্ধৰ সংখ্যা ইকুৱেল টু হ'ব 2 টু দি পাৱাৰ এই 4টো আহি 2ৰ ওপৰত পাৱাৰ হিচাপে বহি যাব, মানে 2 টু দি পাৱাৰ 4 ইকুৱেল টু 2 টু দি পাৱাৰ 4 মানে কি 16। তাৰ মানে এ আৰু বি এই দুটা সংগতিৰ মাজত আমি টোটেল 16টা সম্বন্ধ স্থাপন কৰিব পাৰিম। এতিয়া এইটো কেনেকৈ সম্ভৱ এইটো মই এনসাৰটো দিব নোৱাৰিম, তুমিও দিব নোৱাৰিবা, কিন্তু এ আৰু বি এই দুটা সংগতিৰ মাজত আমি 16টা সম্বন্ধ স্থাপন কৰিব পাৰিম। সব বেলেগ এটা এক্সাম্পল ল'ব পাৰোঁ আমি। ধৰা এ ইকুৱেল টু আমাক দিয়া আছে যে 5, 6 and 7 আৰু ধৰা যে বি ইকুৱেল টু দিয়া আছে আমাক যে 20, 21 and 23। এতিয়া আমাক ক'ব লাগে যে সংগতি এৰ পৰা সংগতি বি লৈ আমি কিমানটা সম্পৰ্ক স্থাপন কৰিব পাৰি। চোৱা সিন্স ইয়াতে প্ৰথমে আমি এন অফ এটো উলিয়াই ল'ম। সিন্স এন অফ এ ইকুৱেল টু কিমান হ'ব 3, এই সংগতিত থকা মৌলৰ সংখ্যা এই সংগতিত কিমানটা মৌল আছে 1 2 3 তিনিটা মৌল আছে, গতিকে এন অফ এ ইকুৱেল টু 3। সিমিলাৰলি যে এন অফ বি চোৱা বি সংগতিত কিমানটা মৌল আছে বি সংগতিত তিনিটা মৌল আছে, গতিকে এন অফ বি ইকুৱেল টু 3। চ' প্ৰথমে আমি যে এন অফ এ ক্ৰছ বি এইখিনি উলিয়াই ল'ম। গতিকে এন অফ এ ক্ৰছ বি ইকুৱেল টু কি হ'ব চোৱা এন অফ এ ক্ৰছ বি ইকুৱেল টু হ'ব 3 ইনটু 3, 3 ইনটু 3 কৰিলে আমি কিমান পাম 9। দেয়াৰফৰ যে এৰ পৰা বি লৈ হ'ব পৰা মুঠ সম্বন্ধৰ সংখ্যা ইকুৱেল টু দেয়াৰফৰ যে এৰ পৰা বি লৈ হ'ব পৰা মুঠ সম্বন্ধৰ সংখ্যা ইকুৱেল টু হ'ব 2 টু দি পাৱাৰ 9, এই 9টো আহি 2ৰ ওপৰত পাৱাৰ হিচাপে বহি যাব। তাৰমানে সংগতি এৰ পৰা আমি সংগতি বিৰ মাজত 2 টু দি পাৱাৰ 9টা সম্পৰ্ক স্থাপন কৰিব পাৰিম। কেনেকৈ সম্ভৱ এইটোৰ এনসাৰ মই দিব নোৱাৰিম, তুমিও ক'ব নোৱাৰিবা, কিন্তু এ আৰু বি এই দুটা সংগতিৰ মাজত আমি 2 টু দি পাৱাৰ 9টা সম্পৰ্ক স্থাপন কৰিব পাৰিম। চ' এনেকৈ আমাক যদি দুটা সংগতি দিয়া থাকে আৰু সেই দুটা সংগতিৰ যদি মৌলৰ সংখ্যা দিয়া থাকে তেন্তে আমি যে ইজিলি কৈ দিব পাৰিম যে সেই দুটা সংগতিৰ মাজত কিমানটা সম্পৰ্ক স্থাপন কৰা সম্ভৱ। এতিয়া চোৱা যে কিতাপত এক্সাম্পল 7ত এটা কুৱেশ্যন দি আছে আমাক আৰু এই কুৱেশ্যনত আমাক সুধিছে যে লেট এ ইকুৱেল টু 1 2 3 4 5 6, এ ইকুৱেল টু কি দি আছে এ ইকুৱেল টু দি আছে আমাক যে 1 2 3 4 5 and 6। এৰ পৰা এ লৈ এটা সম্বন্ধ আৰৰ সংখ্যা এনেদৰে দি আছে, মানে এৰ পৰা এ লৈ এটা সম্বন্ধ আৰৰ সংখ্যা এনেদৰে দিছে যে r ইকুৱেল টু x, y such that y ইকুৱেল টু x plus 1, y ইকুৱেল টু কি হ'ব যে x plus 1, য'ত তাৰমানে x belongs to a আৰু y belongs to a, তাৰমানে x আৰু y এই দুটাৰ মান a সংগতিৰ পৰা আহিব। নাম্বাৰ 1ত দিছে আমাক যে কাৰ চিত্ৰৰ সহায়েৰে এই সম্বন্ধটো দেখুওৱা, এই সম্বন্ধ আৰটো কাৰ চিত্ৰৰ সহায়েৰে দেখুৱাব লাগে, আৰু নাম্বাৰ 2ত দিছে যে আৰৰ আদিক্ষেত্ৰ সহক্ষেত্ৰ আৰু পৰিসৰ লিখা, অৰ্থাৎ এই সম্বন্ধ আৰৰ আদিক্ষেত্ৰটো লিখিব লাগে, পৰিসৰ লিখিব লাগে আৰু সহক্ষেত্ৰটো লিখিব লাগে। চ' আমাক r ইকুৱেল টু কি দি আছে যে r ইকুৱেল টু দি আছে যে x, y such that y ইকুৱেল টু x plus 1 এইখিনি দি আছে আৰত, আৰু এই সংগতিত কি দি আছে চ' এই সংগতিত দি আছে যে 1 2 3 4 5 and 6, তাৰমানে x, y such that y ইকুৱেল টু দি আছে x plus 1, ইয়াতে x আৰু y এই দুটাৰ ভেলু মানে এই সংগতিৰ পৰা আহিব, অৰ্থাৎ x y belongs to a, x আৰু y ৰ ভেলু কেইটা এই সংগতিৰ পৰা আহিব। গতিকে প্ৰথমে যদি আমি x ৰ মানটো 1 বহুৱাই দিওঁ তেন্তে y ৰ মানটো কি পাম চ' y ইকুৱেল টু x plus 1, x ৰ মানটো যদি 1 বহুৱাই দিওঁ তেন্তে y ৰ মানটো কিমান হৈ যাব যে 1 plus 1 equal to 2, মানে x ৰ মানটো 1 বহুৱাই y ৰ মানটো আমি কিমান পালোঁ 2, x ৰ মানটো প্ৰথমে লিখিম y ৰ মানটো
পিছত লিখিম কাৰণ x, y x টো আগত লিখিব লাগিব y টো পাছত লিখিব লাগিব কমা তাৰ পিছত এতিয়া আমি x ৰ মানটো 2 বহাই দিম সো x ৰ মান যদি 2 বহাই দিও তেন্তে y ৰ মানটো কিমান পাম y ৰ মানটো পাম 2 + 1 3 আকৌ x ৰ মানটো যদি আমি 3 বহাই দিও তেন্তে y ৰ মানটো আমি কিমান পাম 3 + 1 4 x ৰ মানটো যদি আমি 4 বহাই দিও তেন্তে y ৰ মানটো কিমান পাম আমি 5 এটা চোৱা x ৰ মানটো যদি আমি 5 বহাই দিও তেন্তে y ৰ মানটো কিমান পাম আমি 6 এতিয়া চোৱা যে x ৰ মানটো আমি 6 বহাব পাৰিম নে সো x ৰ মানটো আমি 6 বহাব নোৱাৰো কিয় বহাব নোৱাৰো কাৰণ y = আমাক দিয়া আছে x + 1 যদি ইয়াতে x ৰ মানটো 6 বহাই দিও তেন্তে কিমান হৈ যাব y ৰ মান 6 + 1 = 7 তাৰ মানে x ৰ মানটো 6 বহাই y ৰ মানটো আমি কিমান পালো 7 কিন্তু চোৱা এইটো সংগতি এত 7 কোনো মৌল আছে নে 7 কোনো এলিমেন্ট আছে নে ইয়াতে নাই গতিকে x ৰ মানটো আমি 6 বহাব নোৱাৰো মানে x ৰ মান আমি 1 2 3 4 5 এই কেইটাই বহাব পাৰিম 6 বহাব নোৱাৰিম কাৰণ x ৰ মানটো 6 বহালে y ৰ মানটো 7 হৈ যাব কিন্তু 7 কোনো মৌল এই সংগতিত নাই গতিকে r = হ'ব যে 1, 2, 2, 3, 3, 4, 4, 5 আৰু 5, 6 সো নাম্বার 1 কি দিছে আমাক নাম্বার 1 যে এই সম্বন্ধ আরক কার চিত্ৰৰ সহায়ত আমাক দেখাব লাগে গতিকে প্ৰথমে আমি যে এই সংগতিৰ মূলকেইটা লিখি লম সো এই সংগতিত কি দি আছে এই সংগতিত দি আছে যে 1 2 3 4 5 and 6 ইয়াতেও লিখি লম আমি যে এই সংগতিৰ মূলকেইটা 1 2 3 4 5 and 6 গতিকে এইটো সংগতি হল a এইটো সংগতি হল a কাৰণ এর পর আমি এটো ডিফাইন কৰিছো আৰু এই দুটাৰ মাজত এটা সম্পৰ্ক লৈছো কি r সো প্ৰথমে 1 2 কাৰ লগত লিড হৈ আছে 2 লগত গতিকে 1 2 2 লগত লিড হৈ আছে 2 3 লগত লিড হৈ আছে গতিকে 2 3 3 4 লগত লিড হৈ আছে গতিকে 3 4 4 2 5 লগত লিড হৈ আছে গতিকে 4 5 আৰু 5 2 6 লগত লিড হৈ আছে গতিকে 5 6 এইটোই হল মানে সম্বন্ধ r ৰ কাৰ চিত্ৰ নাইবা এৰৰ ডায়াগ্ৰাম ইয়া কোৱা হয় এৰৰ ডায়াগ্ৰাম নাইবা কাৰ চিত্ৰ এটা সো নাম্বার 2 ত আমাক উলিয়াব লাগে যে r ৰ আদি ক্ষেত্ৰ হ ক্ষেত্ৰ আৰু পৰিসৰটো কি হ'ব হেতু আমাক উলিয়াব লাগে সো এতিয়া আমাক যে সম্বন্ধ r ৰ আদি ক্ষেত্ৰ হ ক্ষেত্ৰ আৰু পৰিসৰটো উলিয়াব লাগে সো r = আমি কি পাইছো r = পাইছো যে 1, 2 2, 3 আৰু কি পাইছো 3, 4 4, 5 আৰু পাইছো 5, 6 এইখিনি পাইছো r এতিয়া r ৰ আদি ক্ষেত্ৰ পৰিসৰ আৰু হ ক্ষেত্ৰটো উলিয়াব লাগে অৰ্থাৎ ডোমেইন উলিয়াব লাগে ডোমেইন মানে হল আদি ক্ষেত্ৰ অৰ্থাৎ আদি ক্ষেত্ৰটো কি বসা আদি ক্ষেত্ৰ মানে হল সম্পৰ্ক r ৰ ক্ৰমিক জোড়বিলাকৰ প্ৰথম অংগবিলাকক লৈ গঠন কৰা সংগতি গতিকে r ত প্ৰথম অংগ কেটা কি আছে চোৱা যে 1 আছে 2 আছে 3 আছে 4 আছে আৰু 5 আছে গতিকে ডোমেইন = হ'ব যে 1 2 3 4 and 5 এই কেটা হ'ব ডোমেইন আৰু ৰেঞ্জ মানে কি ৰেঞ্জ মানে হল পৰিসৰ সো পৰিসৰ = কি হ'ব পৰিসৰ মানে হল যে সম্পৰ্ক r ৰ যে দ্বিতীয় অংগবিলাকক লৈ গঠন কৰা সংগতিটোক সম্বন্ধ r ৰ পৰিসৰ বুলি কোৱা হয় অৰ্থাৎ r ৰ দ্বিতীয় অংগ কেটা লব লাগিব আৰু সেই দ্বিতীয় অংগ কেটাক লৈ এটা সংগতি গঠন কৰিব লাগিব আৰু সেই সংগতিটোকে সম্বন্ধ r ৰ ৰেঞ্জ নাইবা পৰিসৰ বুলি কোৱা হ'ব গতিকে পৰিসৰ = হ'ব এই কেটা যে 2 3 4 5 and 6 গতিকে ৰেঞ্জ = হ'ব যে 2 3 4 5 and 6 এই কেটা হ'ব ৰেঞ্জ 2 3 4 5 and 6 আৰু কোডোমেইন মানে হ ক্ষেত্ৰ = কি হ'ব সো হ ক্ষেত্ৰ = হ'ব তাৰ মানে আমি কি চোৱা যে হ ক্ষেত্ৰ = হ'ব যে ইয়াতে আমাক চোৱা কোশ্চেনত কি দি আছে যে let a = 1 2 3 4 5 6 এর পৰা a লৈ এটা সম্বন্ধ r ৰ সংজ্ঞা এনেদৰে দি আছে তাৰ মানে আমি কি কৰি আছো যে সম্বন্ধ এর পৰা a লৈ এটা সম্পৰ্ক আমি ডিফাইন কৰিছো যে সো ইয়াতে আমি যে সম্বন্ধ এর পৰা a লৈ এটা সম্পৰ্ক r ডিফাইন কৰিছো গতিকে হ ক্ষেত্ৰ = হ'ব এই সেট a তাৰ মানে সম্বন্ধ r ৰ কোডোমেইন বুলি কোৱা হ'ব গতিকে এই সেটত কি আছে চোৱা এই সেটত আছে 1 ৰ পৰা 6 লৈকে গতিকে কোডোমেইন হ'ব 1 2 3 4 5 and 6 তাৰ মানে যদি এটা রিলেশন r দিয়া থাকে এর পৰা b লৈ যদি ডিফাইন কৰা হয় তেন্তে এই b সংগতিটোক সম্বন্ধ r ৰ হ ক্ষেত্ৰ বুলি কোৱা হয় মানে কোডোমেইন বুলি কোৱা হয় সো ইয়াতে এই ঠাইত কি দিয়া আছে a দিয়া আছে তাৰ মানে এই সংগতিৰ পৰা আমি এই সংগতি লৈ এটা সম্পৰ্ক r ডিফাইন কৰিছো গতিকে এই সম্পৰ্ক এক সম্বন্ধ r ৰ কোডোমেইন অৰ্থাৎ হ ক্ষেত্ৰ বুলি কোৱা হ'ব গতিকে এই সেটত কি আছে সো এই সেটত আছে 1 2 3 4 5 6 গতিকে সম্বন্ধ r ৰ হ ক্ষেত্ৰ = হ'ব যে 1 2 3 4 5 and 6 সো ইয়াৰ পাছত আমি নেক্সটৰ ভিডিওত যে অনুশীলনী 2.2 ৰ কোশ্চেন কেটা সমাধান কৰিম
সো আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিলো যে ৰিলেশন মানে কি, আদি ক্ষেত্ৰ মানে কি, পৰিসৰ মানে কি আৰু স ক্ষেত্ৰ মানে কি। সো ৰিলেশন কাক বোলে যে অৰিক্ত সংগতি এৰ পৰা অৰিক্ত সংগতি বি লৈ সম্পৰ্ক আৰটো হল এ ক্ৰছ বিৰ এটা উপসংগতি আৰু যে আদি ক্ষেত্ৰ কাক বোলে যে সংগতি এৰ পৰা সংগতি বি লৈ সম্বন্ধ আৰৰ যে প্ৰথম যে ক্ৰমিক জোৰবোৰৰ উপাদানবোৰক লৈ গঠন কৰা সংগতিটোক সম্বন্ধ আৰৰ আদি ক্ষেত্ৰ বুলি কোৱা হয়। আৰু পৰিসৰ কাক বোলে যে সংগতি এৰ পৰা সংগতি বি লৈ এটা সম্বন্ধ আৰৰ দ্বিতীয় অংগবিলাকক লৈ গঠন কৰা সংগতিটোকে সম্বন্ধ আৰৰ পৰিসৰ বুলি কোৱা হয়। আৰু স ক্ষেত্ৰ কাক বোলে যদি আমি সম্পৰ্ক এৰ পৰা বি লৈ ডিফাইন কৰোঁ তেন্তে এই বি সংগতিটোক সম্বন্ধ আৰৰ স ক্ষেত্ৰ বুলি কোৱা হয়। সো আজিৰ ভিডিঅ'টোত আমি যে আদি ক্ষেত্ৰ, পৰিসৰ, স ক্ষেত্ৰ আৰু ৰিলেশ্যনৰ বিষয়ে ডিসকাস কৰিলোঁ। সো ইয়াৰ ভিতৰত যদি কিবা ডাউট, কনফিউজন নাইবা যদি ক'ৰবাত বুজাত অসুবিধা পাইছা প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু এই চেনেলটোৰ বিষয়ে কিবা সাজেশ্যন দিব বিচাৰিলে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। থ্যাংক ইউ, থ্যাংকস ফৰ ৱাচিং, সি ইউ অন দ্য নেক্সট ভিডিঅ'।